সেই ছাত্ৰ সন্থাৰ সদস্যজন 10 মেলৈকে ছাত্ৰ সন্থাৰ পৰা তেখেতে ভাৰ আঁতৰাই বেলেগ এগৰাকীক ভাৰপ্ৰাপ্ত হিচাপে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দি থৈছিলে। 10 মেৰ পিছত পৰৱৰ্তী পৰ্যায়ত আলাপ আলোচনাৰ মাজেৰে তেখেতক কাৰ্যভাৰ তেওঁ গ্ৰহণ কৰিব নে নকৰিব সেই সিদ্ধান্তটো লোৱাৰ কথা আছিলে। 10 মেৰ পিছত সেই ধৰণৰ কোনো সভা হোৱা নাই। এতিয়া আন এগৰাকী ব্যক্তিয়ে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা পৰিচালনা কৰি আছে। তেখেতে ছাত্ৰ সন্থাৰ দায়িত্ব লৈ আৰু ঘূৰি অহাৰ সম্ভাৱনা কমেই আছে আৰু তেখেতক বৰঞ্চ কাৰণ দৰ্শোৱাৰ জাননী দিবলৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাক লগে লগে কোৱা হৈছিলে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমাক জনাইছে যে তেখেতক কাৰণ দৰ্শোৱাৰ জাননী দিবৰ কাৰণে তেখেতক এতিয়ালৈকে বিচাৰি পোৱা নাই। গতিকে তেখেতক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হ'ব। ছাত্ৰ সন্থাৰ মজিয়াত এই ধৰণৰ কথা কোনো কাৰণত সহ্য কৰা নহ'ব। এটা কথা স্পষ্ট, খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। এতিয়া দেখিছো এটা বিষয়ক লৈ সকলোৰে গা জ্বলিছে, জ্বলাটো উচিত, যে অসমীয়া জাতিক ফ্ৰী মে খানেৱালাহে বুলি কৈছে নেকি? কাৰণ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি যাৰ বিহাৰত বংশোদ্ভৱ, যিখন বিহাৰ স্বাধীনতাৰ 8টা দশক প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তো দেশৰ আটাইতকৈ অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য, যিখন বিহাৰৰ প্ৰথম আৰু প্ৰধান সমস্যাটোৱে হৈছে পলায়ন। তেওঁলোকে তাত কাম কাজ নাই কাৰণে বেলেগ ৰাজ্যলৈ পলায়ন কৰে, শ্ৰম কৰিবলৈ যায়। গতিকে তেনেকুৱা এখন ৰাজ্যৰ বংশোদ্ভৱ এগৰাকী ব্যক্তিয়ে অসমৰ মানুহে ফ্ৰী মে খানেৱালাহে বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু যদি জাতিটোৰ প্ৰতি তেনে বিৰূপ মন্তব্য কৰিছে তেতিয়াহ'লে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰক্ষীয়ে তেওঁক সোধপোছ কৰিবলৈ লৈ গৈছিলে, আটক কৰিছিলে, এৰি দিছে এতিয়া। আৰক্ষীয়েও স্থিতি স্পষ্ট কৰা উচিত আচলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত। অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে, কোনো জাতীয় সংগঠনক লৈ যদি এই অপমান কৰিছে, তেতিয়াহ'লে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু যদি তেওঁলোকৰ পেট্ৰল পাম্পটো দখল কৰিব যোৱা বুলি যিটো অভিযোগ উত্থাপন কৰিছে, সেই পেট্ৰল পাম্প দখল কৰিবলৈ যোৱা সেই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ব্যৱসায়িক গোষ্ঠীটো বা সেই ব্যৱসায়িক গোষ্ঠীটোৰ হৈ যোৱা কোনোবা ব্যক্তিক কৈছিলে তেওঁলোকে কিন্তু জাতিটোক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে কোনো জাতীয় সংগঠনকো প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে কাৰ কথা কৈছে এইটো স্পষ্ট হ'ব লাগে। আৰু যদি জাতিটোক লৈ কৈছে কোনো কাৰণত গ্ৰহণযোগ্য নহয়, চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো।